নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 11 জানুৱাৰী। লাখ লাখ মহিলাৰ বাবে এটা ভাল খবৰ। যদি আপুনি অৰুণোদয় আঁচনিৰ টকা পোৱা নাই তেনে ক্ষেত্ৰত আপুনি কি কৰিব, কিয়নো লাখ লাখ মহিলাৰ একাউণ্টত 10 তাৰিখে 10 বজাৰ লগে লগে আপোনাৰ একাউণ্টত চৰকাৰে সোমাই দিছে টকা। আৰু যদি আপুনি টকা পোৱা নাই তেনে ক্ষেত্ৰত কি কৰিব লাগিব সম্পূৰ্ণকৈ জানি লওক। লগতে আপোনাৰ গোটৰ মহিলাৰ একাউণ্টত সোমাব 10,000কৈ টকা। পিএম কিষাণৰ প্ৰত্যেকজন হিতাধিকাৰীৰ একাউণ্টত চৰকাৰে সোমাই দিব 4,000কৈ টকা। চৰকাৰে পিএম কিষাণৰ টকা বৃদ্ধি কৰিছে। কেৱল এয়াই নহয়, লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত আপুনি লাভ কৰিব বহুতো আঁচনিৰ সুবিধা। ৰেচন কাৰ্ড থাকিলে সেইসকল মহিলাৰ বাবে এটা ভাল খবৰ। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰুণোদয় আঁচনিৰ বাবে নতুনকৈ আবেদন কৰা সকলৰ বাবে এটা ডাঙৰ খবৰ। 10 তাৰিখে লাভ কৰিব ধন। আপোনাৰ বেংক একাউণ্টত কৰক একেটা গুৰুত্বপূৰ্ণ কাম। অৰুণোদয়ৰ প্ৰত্যেকজন হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। যদি আপুনি অৰুণোদয় আঁচনিৰ টকা 10 তাৰিখত পোৱা নাই তেনে ক্ষেত্ৰত আপোনাৰ কি কৰিব লাগিব। 10 তাৰিখে লাখ লাখ লোকৰ একাউণ্টত সোমাল অৰুণোদয় আঁচনিৰ টকা। কোনে কোনে লাভ কৰিলে টকা নিশ্চয় কমেণ্ট কৰিব। যদি আপুনি টকা পোৱা নাই তেনে ক্ষেত্ৰত নিশ্চয় কমেণ্ট কৰি জনাব আপোনালোকৰ কি কৰিব লাগিব সম্পূৰ্ণকৈ জনাই দিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। অৰুণোদয় আঁচনি লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত জমা হ'ল 1250 টকাকৈ। বৃদ্ধ পেঞ্চন আঁচনিৰ ধন জমা হ'ল একাউণ্টত। বিধৱা পেঞ্চন আঁচনিৰ ধন জমা হ'ল আপোনাৰ একাউণ্টত। প্ৰতি মাহৰ 10 তাৰিখে হিতাধিকাৰীৰ একাউণ্টত ধন সমতা নিশ্চিত কৰিছে চৰকাৰে। এতিয়া চেক কৰক আপোনাৰ একাউণ্ট। যদিহে আপোনাৰ বেংক একাউণ্টৰ KYC-টো আপডেট কৰা নাই শীঘ্ৰে কৰি লৈ লওক। যদি আপোনাৰ একাউণ্টত টকা সোমোৱা নাই প্ৰথমতে আপোনাৰ বেংক একাউণ্টত গৈ KYC-টো আপডেট কৰি লৈ লওক। আৰু বেংক একাউণ্টৰ KYC-টো আপডেট কৰিবলৈ হ'লে আপোনাৰ বেংকত যাব লাগিব। আধাৰ কাৰ্ডৰ সৈতে লিংক কৰক আপোনাৰ বেংক একাউণ্ট। যদি আধাৰ কাৰ্ডৰ সৈতে লিংক নাথাকে তেনে ক্ষেত্ৰত কিন্তু আপুনি অৰুণোদয় আঁচনিৰ টকা নাপাব। পান আধাৰ দুয়োটা নম্বৰৰ সৈতে লিংক থাকিব লাগিব আপোনাৰ বেংক একাউণ্ট। কেৱল এয়াই নহয়, বেংক একাউণ্টত পান আৰু আধাৰ লিংক হোৱাৰ পিছত আপোনাৰ আহিব OTP। ইয়াৰ পিছতে আপুনি নিশ্চিত হ'ব বেংক একাউণ্টত ধন জমা হোৱাটো। যদি এইখিনি কাম আপুনি কৰিছে তেনে ক্ষেত্ৰত আপুনি নিশ্চিত হওক আপোনাৰ একাউণ্টত টকাটো লাভ কৰিব। যদি তথাপিও আপুনি টকাটো লাভ কৰা নাই তেনে ক্ষেত্ৰত আপোনাৰ নামটো কৰ্তন হ'ব পাৰে। যেতিয়া নতুনকৈ অৰুণোদয় 3.0ৰ মাধ্যমত যিসকল ব্যক্তি আবেদন কৰিছে নতুন আৰু পুৰণি সকলো হিতাধিকাৰী কিন্তু অৰুণোদয় আঁচনিত নামটো দিব লাগিছিলে। যদি আপুনি দিছে তেনে ক্ষেত্ৰত নিশ্চয় অপেক্ষা কৰক। অৰুণোদয় 3.0ত আপোনাৰ নামটো যদি আহে তেনে ক্ষেত্ৰত নিশ্চয় আপুনি অৰুণোদয় আঁচনিৰ টকা লাভ কৰিব। আৰু কেতিয়া লাখ লাখ মহিলাৰ একাউণ্টত চৰকাৰে সোমাই দিব অৰুণোদয় 3.0ৰ টকা, যেতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নতুনকৈ আপডেটটো প্ৰদান কৰে নিশ্চয় সম্পূৰ্ণকৈ জানিব পাৰিব এইটো চেনেলৰ জৰিয়তে। তাৰ বাবে সকলোৱে আগতীয়াকৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব। তাৰপিছত অসমবাসী ৰাজ্যিক জনসভাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, LPG গ্ৰাহক লৈ এটা ডাঙৰ খবৰ। কোন জিলাত কিমানকৈ আপুনি ক্ৰয় কৰে LPG গেছ কানেকশ্যন। লগতে যিসকল ব্যক্তিৰ LPG গেছ কানেকশ্যন আছে সেইসকল ব্যক্তিৰ বাবে এটা ভাল খবৰ, কিয়নো আপোনাৰ একাউণ্টত প্ৰত্যেক মাহতে সোমাই যাব ছাবচিডিৰ টকা। ৰাজ্যৰ লাখ লাখ LPG গ্ৰাহকৰ বাবে এটা ভাল খবৰ আহি পৰিছে। আপোনাৰ একাউণ্টত LPGৰ ছাবচিডিৰ টকা জমা হৈছে নে নাই নিয়মীয়াভাৱে পৰীক্ষা কৰক আপোনাৰ একাউণ্ট, কিয়নো চিলিণ্ডাৰ লোৱাৰ পিছতে পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট। যেতিয়া আপুনি চিলিণ্ডাৰ লোৱাৰ পিছতে আপোনাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰে টকা। প্ৰতি মাহতে চিলিণ্ডাৰ লোৱাৰ সময়ত ছাবচিডিৰ টকা জমা হয় আপোনাৰ বেংক একাউণ্টত। আৰু দাম কমাৰ পিছত আপোনাৰ জিলাত কিমান টকাকৈ আপুনি গেছ চিলিণ্ডাৰ ক্ৰয় কৰে সেয়া আপুনি নিশ্চয় কমেণ্ট কৰি জনাব। লগতে বন্ধু বান্ধৱীসকল, যদি আপুনি ছাবচিডিৰ টকা নাপায় আপোনাৰ কি কৰিব লাগিব নিশ্চয় প্ৰথমতে আপুনি কমেণ্ট কৰি জনাব আপুনি ছাবচিডিৰ টকাটো পায় না নাই। যদি লাভ কৰে কিমান টকাকৈ আপোনাৰ একাউণ্টত ছাবচিডিৰ টকা সোমায় প্ৰথমতে আপুনি কমেণ্ট কৰি জনাব। নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ জনাই দিম আপোনালোকৰ কি কি কাম কৰিব লাগিব যদি টকাটো নাপায়। তাৰপিছত অসমবাসী ৰাজ্যিক জনসভাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, বন্ধ হ'ব ফাষ্টেগ ব্যৱস্থা। আহি আছে নতুন কৰ সংগ্ৰহৰ পদ্ধতি। দেশত বিলুপ্ত হ'ব ফাষ্টেগ ব্যৱস্থা, নাথাকিব কোনো টোল গেট। শীঘ্ৰেই আহি আছে টোল কৰ সংগ্ৰহ কৰাৰ নতুন পদ্ধতি। GNSS পদ্ধতিৰে সংগ্ৰহ কৰা হ'ব টোল কৰ। আহি আছে GNSS অৰ্থাৎ গ্লোবেল নেভিগেশ্যন ছেটেলাইট ছিষ্টেম। আৰু এই ছেটেলাইটৰ মাধ্যমেৰে সংগ্ৰহ কৰা হ'ব টোল কৰ। আপোনাৰ বেংক একাউণ্টৰ পৰা স্বয়ংক্ৰিয়ভাৱে কৰ্তন হ'ব ধনৰাশি। দেশৰ দুই প্ৰান্তত আৰম্ভ হৈছে এই পদ্ধতি। হয় বন্ধু বান্ধৱীসকল, এতিয়া
অতি সহজতে আপোনাৰ একাউণ্টৰ পৰা টকা কৰ্তন কৰিব। বেংগালুৰু মহীশূৰ ৰাষ্ট্ৰীয় ঘাইপথ আৰু পানীপথ শিলচৰ ৰাষ্ট্ৰীয় ঘাইপথত সক্ৰিয় হৈছে GNSS আৰু ইয়াৰ পদ্ধতিতে আপোনালোকৰ অতি সহজতে একাউণ্টৰ পৰা টকাটো কৰ্তন কৰা হ'ব। ইয়াক লৈ অতি শীঘ্ৰে আমাৰ দেশতো প্ৰৱৰ্তন কৰা হ'ব এই নতুন নিয়ম আৰু যেতিয়া আপডেটটো আহে নিশ্চয় আপুনি সম্পূৰ্ণকৈ জানিব পাৰিব। চ' বন্ধু বান্ধৱীসকল এইখন আপডেটটো আহিলে জনতাৰ সুবিধা হ'ব নে নাই ইয়াৰ বিষয়ত জনতাই কি ক'ব, যদি আপোনাৰ কিবা ক'ব লগা থাকে আপোনাৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। আজি 11 বজাত লাখ লাখ ছাত্ৰীৰ একাউণ্টত চৰকাৰে সোমাই দিব টকা। EHS স্নাতক আৰু স্নাতকোত্তৰ ছাত্ৰীৰ বাবে এটা ডাঙৰ খবৰ। প্ৰতি মাহৰ 11 তাৰিখে পৰীক্ষা কৰক ছাত্ৰীসকল একাউণ্ট, কিয়নো কোনে কোনে লাভ কৰিব ধন ইয়াৰ সম্পূৰ্ণকৈ উল্লেখ কৰিছে চৰকাৰে। আৰম্ভ হ'ল মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিত টকা পোৱা আঁচনি আৰু আঁচনি শুভাৰম্ভ কৰি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছিলে আৰু প্ৰতি মাহৰ 10 তাৰিখে বেংক একাউণ্টত পোনপটীয়াকৈ সোমাব আপোনাৰ টকা। EHSৰ পৰা স্নাতকোত্তৰলৈ ছাত্ৰীয়ে পাব এই ধনৰাশি। গৰমৰ বন্ধৰ সময়ত নাপাব এই টকা। বিদ্যালয়ত অত্যাধিক অনুপস্থিত থকা ছাত্ৰীয়ে নাপাব এই ধনৰাশি। স্নাতক পৰ্যায়ত বিয়াত বহা ছাত্ৰীয়ে নাপাব এই টকা। স্নাতক পৰ্যায়লৈ বিয়াত নবহিলে লাভ কৰিব টকা। ৰাজ্যৰ 1,59,093 গৰাকী ছাত্ৰী একাউণ্টত সোমাব এই টকা। EHSৰ প্ৰতিগৰাকী শিক্ষাৰ্থীলৈ এটা ভাল খবৰ হয় বন্ধু বান্ধৱীসকল। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত সোমাই দিলে আপোনাৰ একাউণ্টত টকা। স্নাতক পৰ্যায়ত পাব 1250 টকাকৈ। আপোনাৰ একাউণ্টত টকাটো পাইছে নে নাই নিশ্চয় কমেণ্ট কৰি জনাব। লগতে স্নাতকোত্তৰত আগবঢ়া হ'ব 2500কৈ টকা আৰু এই আঁচনিৰে 10 লাখ শিক্ষাৰ্থীক সামৰি লোৱাৰ লক্ষ্য। নিযুত মইনা আঁচনিৰ লক্ষ্য কি? বাল্য বিবাহ ৰোধ কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰিছে চৰকাৰে। আৰম্ভ হ'ল মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ টকা সোমোৱা প্ৰক্ৰিয়া। এতিয়া চেক কৰক আপোনাৰ বেংক একাউণ্ট। যদি আপুনি টকা পোৱা নাই নিশ্চয় কমেণ্ট কৰিব, কি কৰিব লাগে সম্পূৰ্ণকৈ সহায় কৰা হ'ব। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। 1 এপ্ৰিলৰ পৰা 1 টকাকৈ কমিব বিদ্যুৎ মাচুল। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। 1 এপ্ৰিলৰ পৰা ৰাজ্যত কমিব 1 টকাকৈ বিদ্যুৎ মাচুল। দেশৰ ভিতৰত কেৱল অসমতে হ্ৰাস পাব বিদ্যুৎ মাচুল। স্মাৰ্ট মিটাৰ আৰু মেনুৱেল মিটাৰ দুয়োটাই লগাই দিম। এনেকুৱাকৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছিল। জুন আৰু জুলাই আগষ্টত গৰম বৃদ্ধি পাইছে আৰু ছেপ্টেম্বৰ অক্টোবৰৰ পৰা কমিব বিদ্যুতৰ ব্যৱহাৰ বুলি মন্তব্য কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে। মানুহে 2023 বিদ্যুতৰ বিলক লৈ তুলনা কৰিলে গম পাব বিদ্যুতৰ বিলৰ কথা। বিদ্যুৎ মাচুল বৃদ্ধিক লৈ ৰাজ্যজুৰি প্ৰতিবাদৰ মাজতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। 1 এপ্ৰিলৰ পৰা ৰাজ্যত কমিব 1 টকাকৈ বিদ্যুৎ বিল। 2025 বৰ্ষৰ পৰা ইয়াৰ নতুনকৈ চৰকাৰে কাৰ্যকৰী কৰিব এটা নতুন নিয়ম। বিদ্যুৎ বিলক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিটো মন্তব্য কৰিছে আপুনি কি ক'ব? যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনাৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। প্ৰস্তুত হ'ল লাখপতি বাইদেউৰ তালিকা। এই তালিকাত আছে নেকি আপোনাৰ নাম অতি শীঘ্ৰে চেক কৰি লৈ লওক, কিয়নো আপোনাৰ একাউণ্টত শীঘ্ৰে সোমাবলৈ গৈ আছে 10,000কৈ টকা। প্ৰস্তুত কৰা হৈছে লাখপতি বাইদেউৰ তালিকা। বৰ্তমানলৈকে বাছি উলিওৱা হৈছে 32,29,290 গৰাকী লাখপতি বাইদেউক। দুটা পৰ্যায়ৰ ভেৰিফিকেশ্যনৰ পিছত বাছি উলিওৱা হৈছে লাখ লাখ মহিলা। 30 লাখ মহিলাৰ একাউণ্টত শীঘ্ৰে সোমাব 10,000কৈ টকা। এই ধনৰাশি উপাৰ্জনমুখী কামত ব্যৱহাৰ কৰাৰ পৰামৰ্শ দিলে মুখ্যমন্ত্ৰীগৰাকী। এতিয়াও চলি আছে ভেৰিফিকেশ্যন। শীঘ্ৰে বেংক একাউণ্টত ধন প্ৰদানৰ দিনো ঘোষণা কৰা হ'ব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকী। স্বনিৰ্ভৰশীল হোৱাৰ মহিলাৰ বাবে এটা ভাল খবৰ, কিয়নো স্বনিৰ্ভৰশীল মহিলাৰ উৎপাদিত সামগ্ৰীৰ বজাৰ প্ৰদানৰ চিন্তা চৰ্চা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। প্ৰস্তুত কৰা হৈছে লাখপতি বাইদেউৰ তালিকা। তালিকাত নাম থাকিলে আপোনাৰ একাউণ্টত শীঘ্ৰে সোমাই পৰিব 10,000কৈ টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেতিয়াই টকাটো প্ৰদান কৰাৰ ডেটটো ফিক্স কৰিব নিশ্চয় সম্পূৰ্ণকৈ এইখন চেনেলৰ জৰিয়তে জনাই দিয়া হ'ব। তাৰ বাবে সকলোৱে আগতীয়াকৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। বন্ধ হ'ব 5 টকীয়া মুদ্ৰা। RBI ল'লে ডাঙৰ সিদ্ধান্ত। বজাৰলৈ আহিব 30 টকা আৰু 50 টকাৰ মুদ্ৰা। আপোনাৰ হাতত আছে নেকি 5 টকীয়া মুদ্ৰা? 5 টকীয়া মুদ্ৰাৰ পৰিৱৰ্তে বজাৰলৈ আহিব 30 আৰু 50 টকাৰ মুদ্ৰা। কেন্দ্ৰীয় চৰকাৰ আৰু RBI ল'লে ডাঙৰ সিদ্ধান্ত। ইতিমধ্যে ৰিজাৰ্ভ বেংকে বন্ধ কৰিছে 5 টকীয়া মুদ্ৰাৰ প্ৰস্তুতকৰণ।
পুৰণি ডাঠ ধাতুৰ 5 টকীয়া মুদ্ৰা সম্পূৰ্ণৰূপে নোহোৱা হ'ব পাৰে বজাৰৰ পৰা। কিন্তু কিয় এই সিদ্ধান্ত ল'লে RBIয়ে? ধাতুৰ ব্যৱহাৰেৰে বনোৱা হয় 5 টকীয়া মুদ্ৰা আৰু অধিক ধাতুৰ ব্যৱহাৰৰ বাবে এই মুদ্ৰা বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। ৰিজাৰ্ভ বেংকলৈ এই মুদ্ৰাৰ প্ৰস্তুতকৰণ বন্ধ কৰাৰ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ। চলিত মাহতে বন্ধ হোৱাৰ সম্ভাৱনা এই মুদ্ৰা। হয় বন্ধু বান্ধৱীসকল।